চাহ বাগিচাৰ মহিলা শ্ৰমিকসকলে গৰ্ভৱতী আচলতে গৰ্ভৱতী মহিলা শ্ৰমিকসকলে এতিয়াৰ পৰা গৰ্ভৱতী হ'লে তেওঁলোকে 15,000 টকাকে পাব আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ যি দ্বিতীয়ভাৱে চৰকাৰ গঠন হৈছে আৰু আজি বিধানসভা বাজেটত যি মহিলা শ্ৰমিক গৰ্ভৱতী মহিলাসকলে 15,000 টকাকে পাব আজি বিধানসভাত যেহেতু দাখিল হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বিহালী মোনাবাৰী চাহ বাগিচাত মোক সতীত্বই দেখুৱাইছে এই চাহ বাগিচা মই এখন চালানত উপস্থিত আছো আৰু এই মহিলাসকলৰ মই মনৰ কথা জানিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছো গৰ্ভৱতী মহিলাসকলে চাহ শ্ৰমিক যি গৰ্ভৱতী মহিলা তেওঁলোক যদি গৰ্ভৱতী হয় 15,000 টকাকে পাব এজনে সাহায্য কি ক'ব আমি মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছো যে আজি আমাৰ চাহ বাগানৰ মহিলাক আজি 15,000 টকা দিলে গৰ্ভৱতী মহিলাক আমি হেতু কাৰণে হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছো বিশেষকৈ আমাৰ দুখীয়া মহিলাৰ কাৰণে ইমানটো কৰিলে খুব ধন্যবাদ কি ক'ব বাইদেউ আপোনালোকে যি পাট ছিঙি আজি পাট ছিঙি আছে এতিয়া আপোনালোকৰ যদি মহিলা শ্ৰমিকসকল কোনোবা গৰ্ভৱতী হয় সাহায্য পাব 15,000 টকাকে কি ক'ব কেনেকুৱা লাগিছে শুনি পেলাই ভাল লাগিছে যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই আমাক আগত আমি পাই আছিলোঁ 12,000কে এতিয়া আমাক 15,000কে দিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কি ক'ব বিধানসভা বাজেটত দাখিল কৰা হৈছে এতিয়া আপোনালোকে যি কষ্ট কৰে এতিয়া গৰ্ভৱতী মহিলাসকলে এতিয়া 15,000 টকাকে পাব খাই হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ আমাৰ মহিলাক 15,000 টকা দিছে আগত 12,000 আছিলে এতিয়া 15,000কে দিব 15,000কে দিব কেনেকুৱা লাগিছে ভালে আছে ভাল লাগিছে ধন্যবাদ জনাইছোঁ কি ক'ব কেনেকুৱা অনুভৱ কেনে অনুভৱ বাইদেউ ভাল অনুভৱ এইটো ভাল খবৰ এটা আৰু দেখুৱাইছো যিহেতু চালানত পাট ছিঙি আছে এনেকুৱা মনৰ কথা মই জানিবলৈ যত্ন কৰিছোঁ আৰু মোৰ সৈতে আৰু এগৰাকী বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব ধন্যবাদ আজি সকলোৱে দেখিছে মানে আমাৰ বাগানৰ ভিতৰত সকলো আমাৰ চাহ মজদুৰ আমাৰ মহিলাসকলে বহুত কষ্ট কৰে আৰু ইমান কষ্ট কৰি পেলাই পাত ছিঙে তেখেতসকলৰ কাৰণে আজি যিটো বিধানসভাত বাজেট দাখিল কৰিছে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ দিছোঁ আৰু বিত্তমন্ত্ৰী আমাৰ জয়ন্তমল বৰুৱা দেৱকো আমি ধন্যবাদ দিছোঁ যে আমাৰ চাহ মজদুৰ চাহ শ্ৰমিকৰ কাৰণে আজি যিটো চিন্তা কৰিছে তেখেতসকলে আপোনালোকে দেখিছে এই ৰ'দে বৰষুণে আজি যিটো কষ্ট কৰে যিটো মানে খাটে এই শীতৰ যিটো চিন্তা কৰি পেলাই তেখেতসকলে গৰ্ভৱতী মহিলা ইয়াৰ মাজত আহি পেলাই তেখেতসকলে যিটো মাজত আমাৰ ছুটিয়ে দিয়ে আৰু 2 নম্বৰ তেখেতসকলৰ কাৰণে মানে চৰকাৰে আজি যিটো চিন্তা কৰিছে অসম চৰকাৰে সকলোকে আমি মানে আজি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল বিহালী মোনাবাৰী চাহ বাগিচাৰ মই বৰ্তমান এখন বাগিচা চালানত উপস্থিত আছোঁ আৰু তেওঁলোকে নিজৰ মহিলাসকলে নিজৰ মনৰ কথা তেওঁলোকে ব্যক্ত কৰিছে নিউজ লাইভৰ আগত আচলতে উৎফুল্লিত হৈ পৰিছে এই চৰ্দাৰ আছে যি তেওঁ চৰ্দাৰ এই চাহ বাগিচাৰ চৰ্দাৰ কি ক'ব মহিলাসকলে যি আজি বিধানসভা বাজেটত দাখিল কৰিছে 15,000 টকাকে পাব আপুনি কি ক'ব চৰ্দাৰ হিচাপে আপুনি কি ক'ব চাহ বাগিচাৰ লগত যিহেতু আপুনি জড়িত ভাল কথা গতিকে আগতে 12,000 টকাকে মহিলা গৰ্ভৱতী মহিলাই পাই আছিলে গতিকে আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো এইবছৰ 15,000 কৰিছে তাৰ কাৰণে অসংখ্য ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল একাংশ মহিলাসকলে নিজৰ মনৰ কথা ব্যক্ত কৰিলে বাগানৰ যি চাহ বাগিচা যি পৰিচালনা কৰে চৰ্দাৰ তেখেতৰ নিজৰ মনৰ কথা ব্যক্ত কৰিলে আচলতে বিধানসভা বাজেটত এই দাখিল কৰাৰ পিছতে যি 15,000 টকাকে যি গৰ্ভৱতী মহিলাসকলে পাব আৰু এই ঘোষণা কৰাৰ পিছতে আচলতে চাহ বাগিচাৰ সমূহ মহিলা শ্ৰমিকসকল আচলতে এতিয়া উৎফুল্লিত হৈ পৰিছে আৰু তেওঁলোকে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে